কি কৰিলো এইটো অভাৱস্থা নকবি আপোনাক কোৱা নাই নিশা ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি মদৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MBA ছাত্ৰগৰাকী পদুম চেত্ৰী বুলি জানিব পৰা গৈছে। যুৱগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল গালিগালাজ আৰক্ষী বিষয়াগৰাকীৰ নাম প্ৰাঞ্জল ফুকন বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত আছে প্ৰাঞ্জল ফুকন আৰু এগৰাকী প্ৰাঞ্জল ফুকনে নিশা সুৰামত্ত অৱস্থাত আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ নিজৰ লগত আৰু তিনিগৰাকী আৰক্ষী জোৱানক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা ফৰ্চুনাৰ বাহনৰ পৰা যুৱকগৰাকীক বাহিৰলৈ উলিয়াই আনি অশ্লীল শব্দ প্ৰয়োগেৰে গালাজ কৰাৰ লগতে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। ইতিমধ্যে যুৱকগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়াগৰাকীৰ লগতে তেওঁৰ লগত যোৱা তিনি আৰক্ষী জোৱানৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পদুম চেত্ৰী মোক লগ কৰিব আহিছিলে, মোৰ লগৰ বহুত দিনৰ পিছত মোক লগ কৰিম বুলি আহিছিলে মানে। ত' সি মোক 11:30 মানত ফোন কৰিলে ক'ত আছা বুলি। এই কান্দি ফোন কৰিছে, মোক কৈছে যে মোক কোনোবাই মাৰিছে বুলি। ত' মই ঘৰৰ পৰা লগে লগে ওলাই আহিছোঁ, চাইছোঁ ইয়াত আমাৰ লেখাপানী থানাৰ ছেকেণ্ড IC আৰু লগত 3জন পুলিচে তেখেতক বহুত বেয়াকৈ মাৰপিট কৰিছে। ওচৰত দোকানী এজনো আছিলে, যি দেখিছে দোকানী এজন মই আছিলোঁ আৰু পুলিচৰ মানুহখিনি আছিলে। একো সোধপোছ নাইকিয়াকৈ তাক অকল পিটি আছে। মই ৰিকুৱেষ্ট কৰিছোঁ যে নিপিটিব, মোৰ ফ্ৰেণ্ড হয়, বহুত দিনৰ পিছত আহিছে। তথাপিও সিহঁতি মোৰ কথা নুশুনিলে, মাৰপিট কৰিয়ে আছিলে। তাৰপিছতে তাৰ গাড়ী লৈ আহি গ'ল, মোবাইল চবাইল লৈ আহি গ'ল। মই ভিডিঅ' কৰিব লৈছিলোঁ, মোক কৈছে ভিডিঅ' নকৰিব, ভিডিঅ' কৰিলে মাৰিম তোকো বুলি এনেকৈ বুলি কৈছে। এতিয়া লকআপত ভৰাই দিম এনেকৈ বুলি কৈছে। তাৰপিছত মই স্পষ্টকৈ শুনিছোঁ, তাক মাৰাও মই নিজৰ চকুৰে দেখিছোঁ, তাক গুলিয়াই দিম বুলি কোৱাও মই মোৰ নিজৰ কাণেৰে শুনিছোঁ। শ্ৰী পদুম চেত্ৰী বৰ্তমান বেংগলোৰস্থিত MBA ছাত্ৰ। যিহেতু কালি সন্ধিয়া সময়ত ঘৰ আহি পাইছিলেহি। আহি পোৱাৰ পিছতেই 3 মাইলৰ তেখেতৰ বন্ধু নিকি বৰাক তেখেতে লগ কৰিবলৈ আহোঁতে লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ী লৈ, বলেৰ' গাড়ী লৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি, কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত এজন পঢ়ি থকা ছাত্ৰক কিন্তু বৰ বেয়াকৈ উত্তম মাধ্যম কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই লেখাপানী থানাৰ অন্তৰ্গত সেই যিজন SIজনৰ বিশেষগতভাৱে আমি এতিয়ালৈকে নাম জানিব পৰা নাই, কিন্তু সম্পূৰ্ণ আমাৰ হাতত ভিডিঅ' সৈতে তথ্য আছে। তেখেতে কি যুক্তিত সংবিধানৰ নীতি উলংঘা কৰি এজন ছাত্ৰক প্ৰহাৰ কৰিবলৈ, কি যুক্তিত ছাত্ৰক প্ৰহাৰ কৰিবলৈ তেখেতে অধিকাৰ পালে? সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে যে এজন আৰক্ষী বিষয়াই কৰ্তব্যৰত অৱস্থাত বিনা পোছাকত কোনোবা এজন ছাত্ৰক, শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰক হাত লগাব? এইটো আটাইতকৈ পৰিতাপৰ বিষয়। আমি আৰক্ষী সঞ্চালক GP সিং ডাঙৰীয়াক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আমি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া মহোদয়ক বাইদেউক আমি অনুৰোধ জনাইছোঁ। উচিত ইয়াৰ যি আমাৰ SI যিজন ব্যক্তিয়ে এই আমাৰ ছাত্ৰজনক মাৰধৰ কৰিছে, উত্তম মধ্যম ঘূৰাইছে, তেখেতলোকে সুৰামত্ত অৱস্থাত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু আগন্তুক দিনত আমি কিন্তু প্ৰতিবাদ কৰিবলৈ আমি প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। লিডুৰ পৰা প্ৰভাত বৰাৰ প্ৰতিবেদন, এনিভাৰ 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969